নমস্কাৰ, মই জয়। লাৰ্ণ উইথ জয় ইউটিউব চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেচন 7ত থকা এক্টিভিটি 3 আলোচনা কৰিম। এক্টিভিটি 3 দিয়া আছে টাৰ্ণ দ্য ফ্লয়িং চেণ্টেন্সেছ ইনটু নেগেটিভ এণ্ড ইণ্ট্ৰগেটিভ চেণ্টেন্স। তলৰ বাক্যবোৰক আমি নেগেটিভ আৰু ইণ্ট্ৰগেটিভ চেণ্টেন্স কৰিব লাগিব। নাম্বাৰটোত দিয়া আছে হি লাভড হিজ পেট ডগ। এই বাক্যটোক নেগেটিভ কৰিলে আমি কি কৰিব লাগিব? প্ৰথমে আমি ভাৱৰ টেন্সটো চাব লাগিব। ভাৱৰ টেন্সটো কোন ৰূপত আছে? ভাৱৰ তিনিটা ৰূপ আছে। প্ৰেজেণ্ট ৰূপক সংক্ষেপে V1 বুলি কোৱা হয়। পাষ্ট ৰূপক আমি সংক্ষেপে V2 বুলি ক'ম, ভাৱৰ দ্বিতীয় ৰূপ। আৰু V3 মানে হ'ল ভাৱৰ পাষ্ট পাৰ্টিচিপল ৰূপ। এতিয়া লাভটো V1ত আছে নে V2ত আছে? যদি ভাৱৰ টেন্সটো V2ত থাকে, মানে পাষ্ট ৰূপত থাকে, তেতিয়া আমি ডিডৰ সহায় ল'ব লাগিব। এতিয়া ছাবজেক্ট সিটো হে ৰাখিলোঁ আমি। তাৰপিছত ভাৱৰ টেন্সটো চাই আমি কাৰ সহায় ল'ম? ডিডৰ। হি ডিড নট লাভ হিজ পেট ডগ। যেতিয়া আমি ভাৱৰ টেন্সটো চাই ডু ডিড ডাছৰ সহায় লৈ নেগেটিভ বা ইণ্ট্ৰগেটিভ চেণ্টেন্স কৰোঁ, তেতিয়া ভাৱৰ সদায় প্ৰেজেণ্ট ৰূপটো লিখিব লাগিব, অৰ্থাৎ V1 ৰূপটো লিখিব লাগিব আমি। হি ডিড নট লাভ হিজ পেট ডগ। আৰু ইণ্ট্ৰগেটিভ চেণ্টেন্সটো হ'ব ডিড হি লাভ হিজ পেট ডগ? B নাম্বাৰটো ইট ৰেইনড হেভিলি। ইয়াতে ভাৱৰ টেন্সটো পাষ্ট ৰূপত আছে, অৰ্থাৎ V2ত আছে। ৰেইনড। গতিকে ভাৱৰ টেন্সটো যেতিয়া পাষ্ট ৰূপত থাকে বা V2ত থাকে, তেতিয়া আমি ডিডৰ সহায় লৈ নেগেটিভ নট বহুৱাই নেগেটিভ কৰিব লাগে। ইট ডিড নট ৰেইন হেভিলি। আৰু ইণ্ট্ৰগেটিভটো হ'ব ডিড ইট ৰেইন হেভিলি? C নাম্বাৰটো হিজ ফাদাৰ ৱাকড টু মাৰ্কেট য়েষ্টাৰডে। ইয়াতে ভাৱটো হ'ব ৱাকড। পাষ্ট ৰূপত আছে, যদি পাষ্ট ৰূপত থাকে আমি ডিডৰ সহায় ল'ব লাগিব। হিজ ফাদাৰ ডিড নট ৱাক টু মাৰ্কেট য়েষ্টাৰডে। ইণ্ট্ৰগেটিভটো হ'ব ডিড হিজ ফাদাৰ ৱাক টু মাৰ্কেট য়েষ্টাৰডে? কুৱেশ্যন মাৰ্ক দিব লাগিব শেষত আমি। D নাম্বাৰটো দ্য ৰেবিটছ এট কেৰটছ। ইয়াতে ভাৱটো হ'ব এট। এটৰ V1, V2, V3 হ'ল ইট এট ইটেন। পাষ্ট ৰূপত আছে, এট V2ত আছে, গতিকে আমি ডিডৰ সহায় ল'ব লাগিব। দ্য ৰেবিটছ ডিড নট ইট কেৰটছ। ইণ্ট্ৰগেটিভটো হ'ব ডিড দ্য ৰেবিটছ ইট কেৰটছ? কুৱেশ্যন মাৰ্ক। E নাম্বাৰটো হ'ব দ্য গাৰ্লছ লাভড এট দ্য জক। লাভটো V2ত আছে। The girls did not laugh at the joke. ইণ্ট্ৰগেটিভটো হ'ব did the girls laugh at the joke? কুৱেশ্যন মাৰ্ক। F নাম্বাৰটো হ'ব the singer sang a beautiful song. sang ভাৱটো পাষ্ট ৰূপত আছে, V2ত আছে, ডিডৰ সহায় ল'ম আমি। The singer did not sing a beautiful song. ইণ্ট্ৰগেটিভটো হ'ব did the singer sing a beautiful song? G নাম্বাৰটো grandma cooked delicious food for us. cookটো V2ত আছে. grandma did not cook delicious food for us. ইণ্ট্ৰগেটিভটো হ'ব did grandma cook delicious food
for us. H number 2. My friend wrote a letter to me. Negative sentence to hobo. My friend did not write a letter to me. Interrogative to hobo. Did my friend write a letter to me? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।